নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ শিক্ষক বদলীকৰণ সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক বদলীকৰণ সম্পৰ্কীয় এটা অতি নতুন খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। ছাৰ বাইদেউসকল, আজি কিছু সময় পূৰ্বে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা শিক্ষক বদলীকৰণ সম্পৰ্কীয় এখন অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন বাহিৰ কৰা হৈছে আৰু এই নটিফিকেশ্যনখন সম্পৰ্কে মই আপোনালোকক আজিৰ এই ভিডিঅ'টিত জনাবলৈ গৈ আছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে শিক্ষক বদলীকৰণৰ বাবে যিসকল শিক্ষকে আবেদন কৰিব বিচাৰে তেওঁলোকৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা অন্তিম সময়সীমা 30 এপ্ৰিল 2025 তাৰিখলৈকে নিৰ্ধাৰিত কৰি দিয়া হৈছিল। কিন্তু কিছুদিন পূৰ্বে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা এই নিৰ্ধাৰিত সময়সীমা বৃদ্ধি কৰা হয় আৰু এই সময়সীমা 20 মে 2025 তাৰিখলৈকে কৰা হয়। আজি পুনৰ অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা শিক্ষক বদলীকৰণ সম্পৰ্কীয় আন এখন নটিফিকেশ্যন বাহিৰ কৰা হৈছে আৰু এই নটিফিকেশ্যনখনৰ যোগেদি শিক্ষক বদলীকৰণৰ বাবে আবেদনৰ সময়সীমা 31 মে 2025 তাৰিখলৈকে বৃদ্ধি কৰা হৈছে বুলি ঘোষণা কৰা হৈছে। ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ এই বিশেষ নটিফিকেশ্যনখন মই ইয়াতে স্ক্ৰীনত আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে স্ক্ৰীনত আপোনালোকে এই নটিফিকেশ্যনখন দেখা পাইছে আৰু এই নটিফিকেশ্যনখন প্ৰকাশ কৰা হৈছে আজি অৰ্থাৎ 20 মে 2025 তাৰিখে। এই নটিফিকেশ্যনখনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে hrmsassam.in নামৰ পৰ্টেলটোত শিক্ষক বদলীকৰণৰ বাবে অনলাইন এপ্লিকেশ্যনৰ সময়সীমা 31 মে 2025 তাৰিখৰ মাজনিশালৈকে বৃদ্ধি কৰা হৈছে। আপোনালোকক পুনৰবাৰ জনাইছোঁ, hrmsassam.in নামৰ পৰ্টেলটোত শিক্ষক বদলীকৰণৰ অনলাইন এপ্লিকেশ্যনৰ সময়সীমা 31 মে 2025 তাৰিখৰ মাজনিশালৈকে বৃদ্ধি কৰা হৈছে। স্ক্ৰীনত আপোনালোকে দেখি থকা এই নটিফিকেশ্যনখনৰ যোগেদি ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা এই কথা জনোৱা হৈছে। গতিকে যিসকল শিক্ষকে দ্য আছাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পোষ্টিং এণ্ড ট্ৰান্সফাৰ এক্ট 2020 আৰু দ্য আছাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পোষ্টিং এণ্ড ট্ৰান্সফাৰ ৰুলছ 2022 মতে ছিংগল অথবা মিউচুৱেল ট্ৰান্সফাৰৰ বাবে এপ্লাই কৰিব বিচাৰে তেওঁলোকে hrmsassam.in নামৰ পৰ্টেলটোত অহা 31 মে 2025 তাৰিখৰ মাজনিশালৈকে শিক্ষক বদলীকৰণৰ বাবে আবেদন জনাব পাৰিব। লগতে এই নটিফিকেশ্যনখনত উল্লেখ কৰা হৈছে যে নো অফলাইন এপ্লিকেশ্যন উইল বি কনচিডাৰ্ড ফৰ ট্ৰান্সফাৰ অফ টিচাৰ্ছ, অৰ্থাৎ শিক্ষক বদলীকৰণৰ বাবে কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন গ্ৰহণ কৰা নহ'ব বুলি এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে জনোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয়কৈ শিক্ষক বদলীকৰণ বিচৰা ছাৰ বাইদেউসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। যিসকল শিক্ষাগুৰুৱে শিক্ষক বদলীকৰণৰ বাবে আজিলৈকে আবেদন জনাব পৰা নাছিল, তো তেওঁলোকে অহা 31 মে 2025 তাৰিখৰ মাজনিশালৈকে hrmsassam.in নামৰ পৰ্টেলটিত শিক্ষক বদলীকৰণৰ বাবে আবেদন কৰিব পাৰিব। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। আশা কৰোঁ এই খবৰটো আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। তো যদি এই ভিডিঅ'টি চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।